দেরে না না দেরে না না দেরে না রে না রে না না না। ওই বগা কি কৰি আছা? মই গাৰ্লফ্ৰেণ্ডৰ কথা ভাবি আছো ৰ। কি ভাবি আছা এনেকে? তাই মোক বহুত বহুত ভাল পায় দে। আপি চলিকে ইমান বিশ্বাস কৰি নলবি ভাই। আৰু বা সিহঁতৰ আগে পিছে কেইটা আছে হিচাপটো নাই। তাই মোৰ কথা বহুত ভাবে, মোৰ বহুত ভাল কথাটোৱে ভাবি থাকে তাই। যি আপি 10টাৰ পিছত মোৰ লগত কথা নাপাতে, মোৰ টোপনি ক্ষতি হ'ব, চেহেৰা বেয়া হ'ব বুলি সেই আপিটোৱে বেলেগৰ লগত উইটিং থাকে। তাই মোক সঁচাই ভাল পায়। যিটো আপি বেলেগৰ বাইকৰ পিছত ঘূৰি ফুৰে, মোৰ বাইকৰ পিছত নুঘূৰে, পেট্ৰল খৰচ হ'ব বুলি সেই আপিটোৱে মোক সঁচাই ভাল পায়। যিটো আপি বেলেগৰ লগত ৰেষ্টুৰেণ্টত যায়, মোৰ লগত নাযায় পইচা খৰচ হ'ব বুলি, তাইতো মোক সঁচাই ভাল পায়। হয় নেকি? সেইটোৱে কথা। আপি চলিক কেতিয়াও বিশ্বাস নকৰিবি। নিজৰ জন্ম দিয়া মায়াক বাপেককে পাহৰি যায় আৰু নিজৰ ঘৰখন এৰি আনৰ ঘৰত গুচি যায়। এই আপি কেনেকে বিশ্বাস কৰিবি? যদি আনাৰ পিছত তোৰ পৰা বেলেগৰ তাত গুচি যায়, সেইটো কি বিশ্বাস কৰিবি সিহঁতক? সেইকাৰণে আপি চলিক বিশ্বাসে নকৰিবি। মই এটা কথা ভাবছো, আপি তিৰিৰ পিছত দাউত থাকিব নালাগে, আপি তিৰি মোৰ পিছতে দাউত থাকিব। বাহ বাহ, সেনেকুৱা কি কথা ভাবছা কৈছো মোকো। মই এতিয়া এখন বেটাৰী ৰিক্সা বা টেম্পু লওঁ, তেতিয়াতো কলেজৰ আপিগিলা টেম্পুত বা বেটাৰী ৰিক্সাতে উঠোঁহেঁতেন। তেতিয়া সিহঁতেতো মোৰ পিছতে থাকিব লাগিব, মই সিহঁতৰ আগত থাকিম। হয় ঠিকে কৈছে, মই বেটাৰী ৰিক্সা এখনে লওঁ, কাৰণ সুৰেন দাসৰ বা কনিষ্ঠৰ আগত তাতে বহি থাকিম। এই নাই নাই, একদম ছয়টান আপি আছে যদি কনিষ্ঠৰ আপিকেইটা একদম ছয়টান, সুৰেন দাসৰ কেইটা অলপ ভালেই। যা যা এতিয়া যা, মই সেতি মাথা মাৰিব লাগে। ঐ সেতি দেখোন চিনটো আহি আছে মদাবী, ক'ত খোজ দে ক'ত খোজ নেদে হিচাপেই নাই। ঐ চিনটো কৰ পাৰিলি। মই আৰু কৰ পাৰিম, এটি জানিব লাগে মই যি বস্তিৰ পৰা আহিলোঁ। তই ভাই এলা খাই কিয় মৰা ভাই? এই বস্তুটো ভাবি কেতিয়াও বুঢ়া নহয়। হয় নেকি? এইটো বস্তু খালি কি বুঢ়া নহয় নেকি? কেনেকে বুঢ়া নহয়? কাৰণ তই বুঢ়া হবাই নাপা, আধাতে মৰবি। ক'ত আৰু বুঢ়া হয়? বুঢ়া নহয় এটি কাৰণে। মই আৰু মদ খাই কৰিব লাগিল, তই আৰু কিহৰ মদ খাৱালি? ঠিক ঠিক, ই ভাল কথাই ভাবছি। কাৰণ ছোৱালী ধোকা দে, নিচাই কেতিয়াও ধোকা নেদে। নিচা খালে নিচা হ'বই, সেইকাৰণে নিচাক বিশ্বাস কৰিব পাৰি, কিন্তু ছোৱালীক বিশ্বাস কৰিব নোৱাৰি দেই। ঠিকে আছে, নিচা খাই কৰ, নিচা খালে এনেও বুঢ়া নহয়, আধা বয়সতেতো মৰবিয়ে। তহঁতেতো মৰবিয়ে, ঘৰৰ মানুহকো জ্বালা দি যাবি।